সপ্তম শ্ৰেণীৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মাজলৈ মই পুনৰ ঘূৰি আহিছো। আজি তোমালোকৰ কাৰণে লৈ আহিছো অনুশীলনী 8.3 প্ৰশ্ন উত্তৰ। এই অনুশীলনীটোত আছে লাভ আৰু লোকচানৰ কথা জড়িত। তোমালোকে নিশ্চয় জানা, বেপাৰ বা বনিজ যেতিয়া কৰে তেতিয়া হয় লাভ নহয় লোকচান হয়। কেতিয়াবা এনেকুৱা হয়, এটা বস্তু 10 টকাত কিনি আনি 12 টকাত বিক্ৰী কৰা হয়, তেতিয়া 2 টকা লাভ হয়। আকৌ এটা বস্তু 10 টকাত কিনি আনি কেতিয়াবা 8 টকা বা 7 টকাত বিক্ৰী কৰা হয়, তেতিয়া 2 টকা বা 3 টকা লোকচান হয়। আজি এই যিখিনি আমি প্ৰশ্ন উত্তৰ কৰিম, গোটেই প্ৰশ্ন উত্তৰখিনি এনে ধৰণৰ প্ৰশ্নই হ'ব। গতিকে নিশ্চয় তোমালোকে এই প্ৰশ্ন উত্তৰখিনি খুব মনোযোগেৰে শুনিবা। আহাচোন আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই 1 নম্বৰ প্ৰশ্নটো লৈছো। এই প্ৰশ্নটোত আছে, তলৰ লেনদেনবোৰত কিমান লাভ বা লোকচান হৈছে কোৱা। প্ৰত্যেক ক্ষেত্ৰতে লাভ বা লোকচানৰ শতাংশ উলিওৱা। অৰ্থাৎ আমি প্ৰথমতে উলিয়াব লাগিব লাভ হৈছে নে লোকচান হৈছে, আৰু কিমান লাভ বা লোকচান হৈছে। তাৰ পিছত উলিয়াব লাগিব লাভৰ বা লোকচানৰ শতাংশ, অৰ্থাৎ 100ৰ ভিতৰত কিমান লাভ হৈছে, 100ৰ ভিতৰত কিমান লোকচান হৈছে, সেইটো উলিয়াব লাগিব। প্ৰথমতে লৈছো এই প্ৰশ্নটো। ইয়াত আছে এটা বল 300 টকাত কিনি 450 টকাত বিক্ৰী কৰিলে। এতিয়া তোমালোকে দেখিছা 300 টকাত কিনি 450 টকাত বিক্ৰী কৰিলে, গতিকে নিশ্চয় সেই বলটো যোনে কিনিছিল বা যিগৰাকীয়ে বিক্ৰী কৰিছিল তেওঁৰ লাভ হৈছে। গতিকে আমি প্ৰথমতে বেচা দামটো লিখিম। ইয়াত এ বুলি লিখিছো, বেচা দাম 450 টকা, আৰু ইয়াত লিখিলো কিনা দাম 300 টকা। এতিয়া লাভ, ইয়াত লাভ বুলি লিখা, কাৰণ যিহেতু আমাৰ লাভ হৈছে 0, ইয়াতে 5 আৰু 4 3 গল থাকিল 1, অৰ্থাৎ লাভ হৈছে 150 টকা। আমাৰ প্ৰথম প্ৰশ্নটো নিশ্চয় উত্তৰ ওলাল। প্ৰত্যেক ক্ষেত্ৰতে লাভ বা লোকচানৰ শতাংশ উলিওৱা নহয়, প্ৰথমতে কৈছিলে কিমান লাভ বা লোকচান হৈছে, অৰ্থাৎ আমি উলিয়ালো 150 টকা লাভ হৈছে। তোমালোকে এতিয়া লিখিবা 150 টকা লাভ হৈছে। এতিয়া লাভ বা লোকচানৰ শতাংশ উলিয়াবলৈ দিছিলে। এতিয়া লাভৰ শতাংশ 100ৰ ভিতৰত উলিয়াব দিছে, গতিকে আমি পোনে পোনে লিখিম লাভৰ শতাংশ সমান। এতিয়া লাভৰ শতাংশ উলিয়াব লাগিলে প্ৰথমতে ওপৰত লাভটো লিখিবা, লাভ কিমান হৈছে, আৰু তলত লিখিবা কিনা দাম, আৰু পূৰণ 100%। এই কথাটো তোমালোকে সদায় মনত ৰাখিবা। একেবাৰে সহজ মনত ৰাখিবলৈ, লাভৰ যদি শতাংশ উলিয়াব দিয়ে ইয়াত লাভ হ'ব, আৰু লোকচানৰ শতাংশ উলিয়াব দিলে ইয়াত হ'ব লোকচান, আৰু দুয়োটা ক্ষেত্ৰতে তলত কিনা দাম হ'ব। অৰ্থাৎ লাভ বা লোকচান সদায় কিনা দামৰ ওপৰতহে নিৰ্ভৰ কৰে। সেয়ে লাভৰ শতাংশ উলিয়াব দিলে লাভ বাই কিনা দাম ইনটু 100%, আকৌ লোকচানৰ শতাংশ উলিয়াবলৈ দিলে লোকচান বাই কিনা দাম ইনটু 100%। এতিয়া এই অংকটো আমি কৰি লওঁ। সমান, এতিয়া লাভ আছিলে 150, 150 বাই কিনা দাম আছিলে 300 ইনটু 100%। এতিয়া এইখিনি তোমালোকে বাহিৰত কটাকটি কৰি আনাচোন বাৰু। 150 300 ইনটু 100, ইয়াৰ দুটা শূন্য কাটা গ'ল, 3 3 5 15 শূন্য, অৰ্থাৎ এইটো হ'ব 50% হৈ গ'ল। এইখিনি কাম তোমালোকে বাহিৰত কৰিবা, ইয়াত কটাকটি নকৰিবা। এইটোৱে হৈছে এনসাৰ আমাৰ প্ৰথমটোৰ ক্ষেত্ৰত। ইয়াত যিহেতু 4টা অংক দিয়া আছে, মই তোমালোকক 2টা অংক কৰি দিছো, এটা লাভৰ আৰু এটা লোকচানৰ। তোমালোকে বাকী 2টা অংক কৰিবা। এবাৰ ল'ম আমি ডি নম্বৰ অংকটো লৈছো। ডি নম্বৰটোত আছিলে এটা চোলা 400 টকাত কিনি 280 টকাত বিকিলে। এতিয়া ইয়াত চোৱাচোন, 400 টকাত কিনিছিলে বা কিনা দাম আছিলে 400 টকা, আৰু বেচা দাম হৈছে 280 টকা। নিশ্চয় লোকচান হৈছে। এতিয়া আমি এই অংকটোৰ ক্ষেত্ৰত ওপৰত কিনা দাম, তলত বেচা দাম লিখিব লাগিব। সেইকাৰণে আমি লিখিম ইয়াতে ডি বুলি লিখিম, কিনা দাম সমান 400 টকা
আৰু বেচা দাম সমান 280 টকা আৰু এইটো লিখিম লোকচান। লোকচান সমান 0 10 8 গল থাকিল 2 আৰু 3 2 গল থাকিল 1 120 টকা লোকচান হৈছে। এটা প্ৰথম উত্তৰটো ওলাল 120 টকা, অৰ্থাৎ কিমান লাভ বা লোকচান হৈছিল বুলি সুধিছিল তো, গতিকে সেইটোৰ উত্তৰটো ওলাইছে 120 টকা। আৰু দ্বিতীয় খণ্ডৰ উত্তৰ হৈছে লোকচানৰ শতাংশ। লোকচানৰ শতাংশ সমান, আমি জানো লোকচান হ'ব ওপৰত আৰু তলত হ'ব কিনা দাম পূৰণ 100%। গতিকে লোকচান কিমান হৈছিলে 120 আৰু তলত কিনা দাম আছিলে কিমান 400 আৰু পূৰণ 100%। এইখিনিও তোমালোকে এনেকে ইয়াত বাহিৰত কৰি আনা 400 into 100%। দুটা শূন্য কাটা গ'ল, 4ৰে 12 তিনিবাৰ যাব 0, অৰ্থাৎ এইটো হ'বগৈ 30%। এইটোৱে এনসাৰ। তোমালোকে চাগৈ সুন্দৰকৈ বুজিছা অংকটো। এইবাৰ লৈছো 2 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত কি আছে, এটা অঞ্চলৰ জনসংখ্যা 45,000ৰ পৰা 42,000লৈ হ্ৰাস পালে, হ্ৰাসৰ শতকৰা হাৰ উলিওৱা। এতিয়া হ্ৰাস পালে মানে বুজিছা কমিছে। কিমান আছিলে প্ৰথমতে 45,000 আছিল আৰু তাৰ পিছত 42,000 হ'ল। হয় মানুহবিলাক তাৰ পৰা গুচি গ'ল, নহয় কিবা কৰোনা মহামাৰী বা তেনেকুৱা ধৰণৰ কিবাত মানুহবিলাক মৰিল। নিশ্চয় তোমালোকে সেইটো বুজিছা। এতিয়া যিটো কমি গ'ল মানে হ্ৰাস হ'ল, সেই হ্ৰাসৰ শতকৰা হাৰটো উলিয়াব লাগে। এতিয়া প্ৰথমতে এই অংকটোত আমি কি কৰিব লাগিব, কিমান কমি গ'ল সেইটো উলিয়াব লাগিব। গতিকে কমি যোৱাটো উলিয়াবৰ কাৰণে আমি কেনেকে লিখিম, হ্ৰাসৰ পৰিমাণ সমান, ইয়াত লিখা 45,000 বিয়োগ 42,000 কিমান হ'ব 3,000। 3,000 হৈছে হ্ৰাসৰ পৰিমাণ। এতিয়া 3,000 যদি হ্ৰাসৰ পৰিমাণ হৈছে, তেতিয়াহ'লে শতকৰা হ্ৰাস উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব, মূল যিটো জনসংখ্যা আছিল মানে প্ৰথমতে কিমান আছিল সেই প্ৰথম জনসংখ্যাটো জানিব লাগিব। সেই জনসংখ্যাটোৰে হ্ৰাসক হৰণ কৰিব লাগিব আৰু 100% দিব লাগিব। নিশ্চয় তোমালোকে বুজি পোৱা নাই মই কোৱা কথাটো, ইয়াত অংকটো কৰিলে গম পাবা। এতিয়া আমি লিখিব লাগিব হ্ৰাসৰ শতকৰা হাৰ। হ্ৰাসৰ শতকৰা হাৰ সমান, ইয়াত লিখা হ্ৰাসৰ পৰিমাণ। হ্ৰাসৰ পৰিমাণ মানে কিমান হ্ৰাস হ'ল, আৰু মূল পৰিমাণ মানে বুজিলানে, আগতে কিমান আছিল মানে প্ৰথম কিমান আছিল, এই ক্ষেত্ৰত কি আছিল 45,000, সেইটো লিখিব লাগিব পূৰণ 100%। একেবাৰে সহজ। ইয়াৰ আগত যেনেকৈ অংকটো কৰিছিলো তেনেকুৱা একেবাৰে সহজ। ইয়াত যদি হ্ৰাসৰ শতকৰা হাৰ দিয়ে, তোমালোকে হ্ৰাসৰ পৰিমাণ লিখিবা, মূল পৰিমাণ লিখিবা, 100% লিখিবা। এইটো একে থাকিব ইয়াৰ পিছৰ ক্ষেত্ৰতো। কেনেকুৱা, ইয়াত যদি বৃদ্ধিৰ শতকৰা হাৰ সোধে তোমালোকক, তেতিয়া ইয়াতে বৃদ্ধিৰ পৰিমাণ লিখিবা আৰু মূল পৰিমাণ পূৰণ 100%, অৰ্থাৎ এইটো আৰু এইটো একেই থাকিব। কেৱল হ্ৰাসৰ শতকৰা হাৰ সুধিলে হ্ৰাসৰ পৰিমাণ আৰু বৃদ্ধিৰ শতকৰা হাৰ সুধিলে বৃদ্ধিৰ পৰিমাণ হ'ব। এতিয়া আমি এইখিনি কৰিম। হ্ৰাসৰ পৰিমাণ কিমান আছিলে 3,000, এইটো হ'ব 3,000 আৰু মূল পৰিমাণ আছিলে 45,000 পূৰণ 100%। এইখিনি আমি এতিয়া ইয়াত কেলকুলেশ্যনটো কৰিম। ওপৰত থাকিলে 3,000, তলত 45,000 ইনটু 100%। ইয়াৰ তিনিটা জিৰ' এনেকে কেনচেল হ'ল। 3ৰে কাটি দিলোঁ 3 15 45 আৰু 15ৰে 100ক আমি যদি কাটি দিওঁ কি হ'ব, 5ৰে 5 3 15, 5ৰে 5 2 10 আৰু 0 3 ভাগৰ 20। এতিয়া 3ৰে 20ক হৰণ কৰিলে 3 6 18 আৰু ইয়াত থাকিল 2, অৰ্থাৎ
6 সমস্ত 3 ভাগৰ 2 হ'ব গতিকে এইটো হ'বগৈ 6 সমস্ত 3 ভাগৰ 2 শতাংশ এইটোৱে হ'ল ইয়াৰ এনসাৰ এবাৰ লৈছো 3 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো তোমালোকে চোৱা ইয়াত আছে এখন কিতাপ 250 টকাত কিনি 190 টকাত বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকসানৰ শতকৰা হাৰ উলিওৱা এতিয়া কিনিছিলে কিমান 250 টকাত আৰু বিক্ৰী কৰিলে 190 টকাত তোমালোকে বুজিলা তেওঁৰ লোকসান হৈছে হৈ গল এতিয়া লোকসানৰ শতকৰা হাৰ উলিয়াব লাগে প্ৰথমতে আমি কিমান লোকসান হৈছে সেইটো উলিয়াব লাগিব ইয়াত লিখিম কিতাপখনৰ ক্ষেত্ৰত লোকসান সমান 250 বিয়োগ 190 সমান 0 15 পৰা 9 গলে 9 6 15 6 আৰু 1 পৰা 1 গলে 0 অৰ্থাৎ ইয়াত 60 টকা লোকসান হৈছে এতিয়া লোকসানৰ শতকৰা হাৰ লোকসানৰ শতকৰা হাৰ সমান তোমালোকে জানা ইয়াত হ'ব লোকসান বাই কিনা দাম পূৰণ 100% এতিয়া লোকসান কিমান আছিল 60 টকা কিনা দাম কিমান আছিল কিতাপখন 250 টকাত কিনিছিলে গতিকে কিনা দাম 250 পূৰণ 100% এইখিনি তোমালোকে বাহিৰত কৰি আনা 250 * 100% এই 0 কাটি দিলো 5 ৰে 5 5 গুণ 25 5 ৰে 5 দুগুণ 10 5 ৰে 5 12 60 গতিকে 12 দুগুণ 24 অৰ্থাৎ এইটো হ'ব 24% এইটোৱে এনসাৰ এবাৰ 4 নম্বৰ প্ৰশ্নটো লৈছো এইটো এটা খুব দৰকাৰী প্ৰশ্ন এনে ধৰণৰ প্ৰশ্নৰ আমি সাধাৰণতে সন্মুখীন হৈয়ে থাকো যেতিয়া দোকানলৈ কিবা বস্তু কিনিবলৈ যোৱা যায় বা দোকানৰ যদি গৰাকী হোৱা যায় মানে নিজে যেতিয়া দোকান দিয়া যায় এনে ধৰণৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় প্ৰশ্নটো তোমালোকে চোৱাচোন ৰোহনে এটা টিভি 10500 টকাত কিনি 30% লাভত বিক্ৰী কৰিলে এতিয়া টিভিটোৰ বেচা দাম কিমান অৰ্থাৎ আমি বেচা দামটো উলিয়াব লাগে এতিয়া প্ৰথমতে তোমালোকে চোৱা টিভিটো যেহেতু 30% লাভত বিক্ৰী কৰিছিল 30% লাভত অৰ্থাৎ 100 টকাত যদি বস্তুটো কিনা আছিল বিক্ৰী দাম কিমান হ'ব 30% লাভ অৰ্থাৎ 100 টকাত কিনা বস্তুটো 130 টকাত বিক্ৰী কৰিব লাগিব তোমালোকে হেতু সদায় মনত ৰাখিবা 30% লাভ বা 30% লোকসান এনেকুৱা ক্ষেত্ৰত তোমালোকে সদায় 100 হিসাব কৰিবা কাৰণ পাৰ্সেন্ট চিনটোৱে 100 কে বুজাইছে হেয়ে 30% লাভ বুলি ক'লে কি হ'ব 100 কৈ বেচা দামটো বেছি হ'ব আৰু 30% যদি লোকসান বুলি ক'লে হেতেন 100 কৈ বেচা দামটো কম হ'লেতেন নিশ্চয় তোমালোকে বুজিলা এতিয়া 30% লাভত বিক্ৰী কৰিছে মানে কি হ'ল আমি লিখিম 30% লাভ মানে হ'ল কি হ'ল 100 টকা কিনা দামত বেচা দাম 130 টকা এতেকে 1 টকা কিনা দামত বেচা দাম হ'ব 100 ভাগৰ 130 টকা এইটো তোমালোকে জানা কিয় 100 ভাগৰ 130 হয় মই আগতে কৈছো যদি তোমালোকে এতিয়া বুজিও পোৱা নাই মোক আকৌ কমেন্ট কৰিবা এতেকে কিমান আছে 10500 টকা আছিল কিনা দাম গতিকে 10500 টকা কিনা দামত বেচা দাম হ'ব 100 ভাগৰ 130 পূৰণ 10000 এতিয়া এইখিনিক আমি কটাকটি কৰিব লাগিব ইয়াত কৰিছো কটাকটিটো 130 তলত 100 আৰু এইটো হৈছে 10000 এতিয়া ইয়াত দুটা শূন্য আৰু ইয়াৰ দুটা শূন্য কাটি দিলো কাটি দিয়াৰ পিছত কি থাকিল 130 আৰু 100 থাকিল গতিকে 130 টো হ'বই 100 পূৰণ কৰিলে আৰু দুটা শূন্য হ'ব অৰ্থাৎ 13000 হ'ব ইয়াৰ উত্তৰটো 13000 টকা তোমালোকে বুজি পালানে এতিয়া এবাৰ 5 নম্বৰ প্ৰশ্নটো লৈছো এই প্ৰশ্নটো আছে সুমনা এখন গাড়ী 2,50,000 টকাত কিনি
2,30,000 টকাত বিক্ৰী কৰিলে লাভ বা লোকচানৰ শতকৰা হাৰ কিমান স্পষ্ট এই ক্ষেত্ৰত লোকচান হৈছে গতিকে আমি প্ৰথমতে কিনা দামটো লিখিব লাগিব গাড়ীখনৰ কিনা দাম কিমান আছিল কিনা দাম 2,50,000 টকা আৰু বেচা দাম হল 2,30,000 টকা ইয়াত হ'ব লোকচান 0,005ৰ 3 গল থাকিল 2 অৰ্থাৎ 20,000 টকা লোকচান হৈছে এতিয়া লোকচানৰ যদি আমি শতকৰা হাৰ উলিয়াও লোকচানৰ শতাংশ শতকৰা হাৰ বা শতাংশ যি লিখিলে হ'ব কথা নাই ইয়াত ওপৰত হ'ব 20,000 আৰু তলত যেটো কিনা দাম আছিল কিনা দাম কিমান আছিল গাড়ীখনৰ 2,50,000 2,50,000 পূৰণ এইটো হ'ব 100% এতিয়া এইখিনি ইয়াত কটাকটি কৰা 20,000 2,50,000 ইনটু 100% এতিয়া ইয়াত দুটা শূন্য ইয়াত দুটা শূন্য কটাকটি যাব দুটা শূন্য আৰু ইয়াৰ দুটা শূন্য এনেকে কটাকটি গল আকৌ ইয়াৰ দুটা শূন্য কটাকটি কৰি দিয়া এতিয়া সব 5 * 5 = 25 5 * 5 = 4 * 20 আৰু ইয়াত এটা শূন্য থাকিল আৰু 5 * 5 = 40 অৰ্থাৎ এইটো হ'বগৈ 8% হৈছে তোমালোকে বুজিছা এইটো সহজ অংক ইয়াৰ আগতে এনেকুৱা অংক আমি বহুত কৰিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় অংকসমূহ সুন্দৰকৈ বুজিছা মোৰ ভিডিঅ'সমূহ তোমালোকে যদি ভাল পোৱা তেতিয়াহলে লাইক কৰিবা বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ যিখিনি নজনা থাকে সেইখিনি কিন্তু কমেন্ট কৰিবলৈ নাপাহৰিবা সদয় শেষত তোমালোক আটাইলৈ ধন্যবাদ জনাই আজি এই ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছো ধন্যবাদ